এইটো কোনো চকত কৰা বস্তু নহয় যে মোৰ অকণমান টকা আছে মই চকত কেইটামান ছাগলী কিনি আনিছোঁ উন্নত জাতৰ ছাগলী কিনি আনিছোঁ এইটো নহয় একজেক্টলি ক'ব গ'লে ফুলদানি কিন্তু আমি যদি মুনাফা ল'ব লগা হয় তেতিয়াহ'লে আমি আমাৰ লোকেল ছাগলীখিনিক লৈ পেলাই কৰিব কাৰণ অসমীয়ানো আমি কিমান আনৰ বস্তু কিনিম আমাৰ বস্তু আনে কিনক আমাৰ বস্তু কিনিম নমস্কাৰ সকলোকে আছোঁ গুৱাহাটীত আৰু দেখাবলৈ বিচাৰিছোঁ আপোনালোকক মই আছোঁ এতিয়া পশুধন নিগমৰ যিটো আপোনাৰ হাঁহ কুকুৰা মেলা তাত আছোঁ আৰু মোৰ লগত আছে এইফালে দীপাংকৰ শৰ্মা দা আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ আহিলো দেখা পালো খুব ধুনীয়াকৈ তেওঁ ছাগলীৰ ফাৰ্মৰ মানে ছাগলীখিনি লৈ আহিছে কি কৰি আছে গোটেইখিনি তেওঁৰ মুখেৰে জানিম কম্পোজিট ফাৰ্মিং কৰে পাঠশালাত হয় পাঠশালাত কেনেকৈ কৰিছে কি কৰিছে গোটেইখিনি জানিম অকণমান আপোনাৰ বিষয়ে কওকচোন কেনেকৈ ফাৰ্মিং কৰিছে কি কৰিছে মই দীপাংকৰ শৰ্মা মোৰ ছাগলী গৰু হাঁহ কুকুৰা মৌমাখি গাহৰি আটাইখিনি আছে দেখিছিলোঁ প্ৰথম আৰম্ভ কৰিছিলোঁ মানে আমাৰ ফাৰ্ম বহুত আগৰ পৰা আমি মানে বাচ্চা সময়ৰ পৰাই আমাৰ ফাৰ্ম চলিছিল সৰুকৈ আছিল তাৰপিছতে অকণমান ভাবিলোঁ যে নহয় অকণ ট্ৰেডিশ্যনেল পদ্ধতিটো বাদ দি পেলাই অকণমান চাইণ্টিফিক পদ্ধতিত কৰিব লাগে গৰু কৰিলোঁ হাঁহ পুহিলোঁ কুকুৰা পুহিলোঁ এনেকৈ গোটেইবিলাকে সামৰি পেলাই লৈছোঁ এটাই কথা অনুভৱ হৈছে যদি আমি ট্ৰেডিশ্যনেল পদ্ধতিত কৰি থাকোঁ তেতিয়া কিন্তু আমি মুনাফা অৰ্জন কৰিব নোৱাৰোঁ কৰিব পাৰিম যিমানখিনি হ'ব লাগে যদি 1 লাখ টকা হ'ব লাগে 20,000 টকা হ'ব তো আমি যদি প্ৰশিক্ষণ লৈ পেলাই কৰোঁ মই প্ৰত্যেকটো ষ্ট্ৰীমৰ ওপৰতে মানে ট্ৰেইনিং লৈছোঁ আৰু ট্ৰেইনিঙৰ উপৰিও মই অসমৰ যিমান ডাঙৰ ফাৰ্ম আছে যিমানখিনি ডাঙৰ ফাৰ্ম আছে প্ৰত্যেক ফাৰ্মখিনি মই ভিজিট কৰিছোঁ তাৰ উপৰি উত্তৰ প্ৰদেশ পাঞ্জাৱ ৰাজস্থান হাৰিয়ানা এইবিলাকৰ যি ফাৰ্ম আছে গোটেই ফাৰ্মবিলাকতে মানে মই মানে গৈ পেলাই এইবিলাক চব মানে দেখি শুনি আহিছোঁ বাৰ গৈছোঁ এইবিলাক আমাৰ ইউপি ব্ৰিড ইউপি ইটাৱা ব্ৰিড মই ব্ৰিড কিনিলে আহোঁ কি ব্ৰিডৰ আছে ইয়াতে আপোনাৰ কিমানটা ব্ৰিড আপোনাৰ ফাৰ্মত কিমান আছে প্ৰথম ব্ৰিড মই 7-8টা মান ব্ৰিড ৰাখোঁ আৰু ইয়াতে আমি কি আনিছোঁ আপুনি ইয়াতে আনিছোঁ আমি যমুনাপুৰী এইটো যমুনাপুৰী এইটো ব্ৰিডাৰ অৰিজিনেল ব্ৰিড এইটো 1-1.5 বছৰমান হৈছে এইটো চজাত হয় এইটো চজাত হয় আৰু তাৰপিছত এইটো চিৰহি হয় এইটো ক্ৰছবিড হয় এইটো ক্ৰছবিড এইটো আৰু এইটো এইকেইটা হ'ল আমাৰ চিৰহি এইটো হ'ল ততাবুৰী জাত এইফালে এইটো বিটেল এইটো বিটেল হয় এইটো আকৌ চজাত এইটো অসমত জন্ম পোৱা চজাতটো ক'ৰ হয় এইটো চজাত বাৰবাৰী আৰু আপোনাৰ যমুনাপুৰী এইকেইটা উত্তৰ প্ৰদেশৰ ইটাৱা হয় ইটাৱা আৰু চিৰহিটো আমাৰ ৰাজস্থানৰ চিৰহি ৰাজস্থানতো পোৱা যায় পঞ্জাৱতো পোৱা যায় বিটেল পঞ্জাৱতো পোৱা যায় ৰাজস্থানতো পোৱা যায় এতিয়া ধৰি লওক যিহেতু ছাগলী পালন কৰি আছে আপুনি ইমান দিনৰ পৰা কৰি আছে লোকেল ছাগলী লৈ কৰিলে পাৰেনে এনেকুৱা কৰিলে একচুৱেলি মই ফাৰ্মাৰবিলাকক যদি এতিয়া আমাৰ নতুন প্ৰজন্মখিনি আগবাঢ়ি আহিলে মই এটা কথাই ক'ম আমাৰ এই উন্নত জাতৰ ছাগলীখিনি ৰখাতকৈ আমাৰ যিখিনি অসমৰ থলুৱা ছাগলী আছাম হিলছ গোট আমি যিটো কওঁ এই আছাম হিলছ গোটখিনি লৈ পেলাই যদি ফাৰ্মিং কৰে বেছি মুনাফা হ'ব কম সময়ৰ ভিতৰতে তেওঁলোকে মানে প্ৰফিট পাবলৈ আৰম্ভ কৰিব তাৰপিছতে বেমাৰ আজাৰৰ ক্ষেত্ৰতো বহুত কম হ'ব ছেইম ক্লাইমেটত থাকিব তেওঁলোক বাহিৰৰখিনিত অকণমান বেছি কেয়াৰ ৰাখিব লগা হয় বহুত মানে বেছি কেয়াৰ ৰাখিব লগা হয় ডক্টৰ এজন প্ৰিলিমিনাৰী ষ্টেজত লাগিবই যদি ট্ৰেইন আপ নকৰাকৈ যদি তেনেকৈ কৰে এইটো কোনো চকত কৰা বস্তু নহয় যে মোৰ অকণমান টকা আছে মই চকত কেইটামান ছাগলী কিনি আনিছোঁ উন্নত জাতৰ ছাগলী কিনি আনিছোঁ এইটো নহয় এইবিলাক ছাগলী আচলতে আমি যদি ক'ব খোজোঁ এনেকৈ মানে কোৱা কথা নহয় দেখাৰ শুৱনি ছাগলীহে আমি একজেক্টলি ক'ব গ'লে ফুলদানি কিন্তু আমি যদি মুনাফা ল'ব লগা হয় তেতিয়াহ'লে আমি আমাৰ লোকেল ছাগলীখিনিক লৈ পেলাই কৰিব কাৰণ অসমীয়ানো আমি কিমান আনৰ বস্তু কিনিম আমাৰ বস্তু আনে কিনক আমাৰ বস্তু কিনিম হয় মানে এতিয়া এনেকুৱা হয় আমি সদায় বিটেল বা চিৰহিৰ লগতে লাগি আছে ৰাইজ হয় কিন্তু আমাৰ পৰা ছাগলীটো এক্সপৰ্ট আপুনি হৈছে নি আপুনি আপোনাৰ নলেজত আছে নেকি আমাৰ পৰা বেলেগ বাহিৰলৈ নিয়ে যাব আমাৰ পৰা এতিয়ালৈকে বাহিৰত তেনেকৈ দিয়া হোৱা নাই আমি যিখিনি কৰিছোঁ অসমৰ ভিতৰতে কৰিছোঁ আমাৰ ছাগলী মানে বেলেগে কিনিব অহা নাই আমিহে গৈ আছোঁ বেলেগত কিনিব হয় মোক ৰিচেণ্ট এটা হেৰিয়াৰ পৰা ফোন কৰিলে আপোনাৰ আজমেৰৰ পৰা তেওঁলোকে ছাগলী ব্ৰিডিং কৰে অসমলৈ আনে মই তেখেতক সুধিলোঁ যে আমাৰ ইয়াৰ পৰা আপোনালোকে নিয়ে কৈছে নাই আমি আৰু নিনিওঁ চ' আমি মাৰ্কেটখন কেনেকুৱাকৈ অৱস্থাত কৰি থৈছোঁ বেলেগৰ পৰা কিনি থাকিম নেকি অকল নিকিনো আমাৰ ল'ৰাবিলাকে আমাৰ ডেকাসকলে বাহিৰত চাকৰি কৰিব যোৱাতকৈ আমাৰ এই যে মানে কৃষি ক্ষেত্ৰ আমাৰ ভেটেনাৰীৰ এই যিটো ছেক্টৰ এই ছেক্টৰলৈকে আহক বাহিৰত কৰিব নালাগে বাহিৰৰ বস্তু ল'ব নালাগে আমাৰখিনি লৈ পেলাই চাইণ্টিফিকেলি কৰক আমাৰ সুন্দৰ মানে ডিপাৰ্টমেণ্টৰ এইবিলাক মানে ট্ৰেইনিং হয় ভেটেনাৰী ডিপাৰ্টমেণ্টত সদায় ডিষ্ট্ৰিক্টত হয় মানে আমাৰ হেড অফিচত হয় এলক'ত হয় আমাৰ যিটো পশুধন হাঁহ কুকুৰা নিগম তাত হয় তাৰপিছতে আমাৰ বৰ্ণি যিটো গোট ৰিচাৰ্চ ষ্টেচন তাত সদায় ট্ৰেইনিং হৈ আছে অকণমান আগবাঢ়ি পেলাই আহিব লাগে
আৰু ডক্তৰ এজনৰ লগত অকণমান যদি মানে ডিছকাছ কৰা হয় বহুত কথা জানিব, বহুত চৰকাৰৰ আঁচনি আছে, এইবিলাক কথা জানিব পাৰিব। আপুনি ট্ৰেইনিং প্ৰভাইড কৰে নেকি আপোনাৰ ফালৰ পৰা? ট্ৰেইনিং কৰাই দিব পাৰিব? হয়, ট্ৰেইনিং যদি কোনোবাই যদি ল'ব বিচাৰে মই নিশ্চয় মই এগ্ৰী। মই এতিয়া মাৰ্কেটখন মোৰ পৰা তেনেকৈ ট্ৰেইনিং লৈ পেলাই মোৰ ইয়াতে আছে এজন ল'ৰা, এয়া কুলদীপ ভৰালী, সদায় মানে মোৰ লগত থাকে, মোৰ লগত থাকি পেলাই তেওঁ শিকিছে, টিহুৰ ল'ৰা হয়। হয়, তেওঁ আছাম হিলছ গোট লৈ পেলাই মানে কৰিছে, আছাম হিলছ আৰু মানে ক্ৰছবিট গোট লৈ পেলাই তেওঁ মানে কৰিছে। হয়, তেনেকুৱাকৈ গোটেই অসমত মানে মোৰ লগত মানে সদায় যোগাযোগ ৰাখি, ফোনত হওক ফিজিকেলি হওক, তেনেকৈ যোগাযোগ ৰাখি পেলাই মানে ফাৰ্মিং ছেক্টৰৰ লগত জড়িত হোৱা 200ৰ ওপৰত আছে। আপোনাৰ নাম্বাৰটো মই শ্বেয়াৰ কৰিব পাৰিম। নিশ্চয়। এতিয়া মই এটা দামলৈ আহোঁ, জাষ্ট দাম এটা যে এইটো কিহৰ আছিলে? এইটো হেৰি হয়, চিৰহি হয়। এইটো এতিয়া ধৰি লওক আপোনালোকে যেতিয়া বিক্ৰী কৰে, আপুনি বিক্ৰী কৰে নিশ্চয় বিক্ৰী কৰে। কিমান মান? এইটো এতিয়া একদম মানে পুৰা মানে ব্ৰিডিঙৰ কাৰণে ফিটেড হৈ আছে। এতিয়া যদি আমি এইটোক মানে বিক্ৰী কৰোঁ, আমি 50,000 মান 50,000 মান ল'ম। আৰু ধৰি লওক এইটোত অকণমান বিটল অকণমান ইয়াতকৈ সৰু, গতিকে ইয়াৰ দামটো অকণমান কম হ'ব। এইটোৰ দাম হয়তো 40-35 ইমানৰ ভিতৰত থাকিব। মানে এইটো ৰেঞ্জত সিমানে তেনেকুৱা ধৰণৰ। এতিয়া সেইবিলাকৰ দামটো অকণমান কম হ'ব, সেইবিলাক অকণমান সৰু, ব্ৰিডিঙৰ কাৰণে ফিটেড হৈ উঠা নাই এতিয়াও। সেইখিনি কম হ'ব ন? এইবিলাক কেনেকুৱা ৰেঞ্জত এনেই? সেইবিলাকৰ 30,000 মান টকা হ'ব। 30,000 মান টকা হ'ব। আৰু লোকেল ছাগলী, আমাৰ অসমৰ ছাগলী, ইহঁতিতো এবাৰহে পোৱালি দিয়ে মানে মাইকী? হয়, ইহঁতে এবাৰ পোৱালি দিয়ে, কিন্তু আমাৰ লোকেল ছাগলীবিলাকে 6 মাহৰ ভিতৰত পোৱালি দিয়ে, মানে 140 days to 160 days এইখিনিৰ ভিতৰত মানে আমাৰ হয়। আল্টিমেটলি 365 দিন যদি হয় তেতিয়াহ'লে দুবাৰ হয়। হয়, চ' মানে সেইকাৰণে অসমীয়া ছাগলীটো লৈ আৰম্ভ কৰি বেছি ভাল। আৰু অসমীয়া ছাগলীটোৱে আমাৰ ইয়াৰ পৰিৱেশৰ লগত খাপ খোৱা, গতিকে বেমাৰ আজাৰখিনিও বহুতখিনি কম হৈ থাকে। খুব ভাল লাগিলে দাদাৰ লগত কথাখিনি পাতি। চক এনেকৈ আপোনালোকে প্ৰথম আৰম্ভ কৰিব বিচাৰিছে যদি আছাম হিল গোট লৈ আপোনালোকে আৰম্ভ কৰক। ময়ো ছাজেষ্ট কৰোঁ, আগতে ভিডিঅ' এটা কৰিছিলোঁ, শিৱসাগৰৰ বাইদেউৰ ভিডিঅ' আপোনালোকে চাব। তেওঁ কৈছিলে যে এই ছাগলীটো ফুলদানি ছাগলী হয়। চ' ফুলদানি মানে ইন দ্য চেন্স আপুনি যদি ভালকৈ কৰিব পাৰে ডেফিনেটলি তাত প্ৰফিট আছে, কিন্তু এক্সপিৰিয়েঞ্চ এওঁলোক মানুহে কৰিলে হ'ব। যিহেতু ময়ো ছাগলী পালন, ছাগলী ফাৰ্মৰ লগত জড়িত হৈ আছোঁ, কথা এষাৰ সুধিলোঁ, মানে দেখি ভাল লাগিলে ছাগলীকেইটা গোটেইকেইটা পেটবিলাক চব আপোনালোকে পূৰা ভৰ্তি হৈ আছে, দেখি খুব ভাল লাগিলে। কি খুৱাই খুৰা ছাগলীবিলাকক? আমাৰ নেচাৰেলি যিখিনি আছে, আমাৰ ঘাঁহ, গছৰ ডাল এইখিনি থাকে। তাৰোপৰি আমি চাইলেজ দিওঁ। চাইলেজৰ কনচেপ্টটো আমাৰ অসমৰ বহুত ফাৰ্মাৰে নাজানে। মাকৈ, নেপিয়াৰ এনেকুৱা ধৰণৰ ঘাঁহৰ পৰা বনোৱা হয়। এইটো মানে কটাৰ পৰা মানে এইটো পেকিং কৰা হয়, তাত মেডিচিন বা তেনেকুৱা ধৰণৰ দিয়া কিছুমান বস্তু আছে, সেইবিলাক দি পেলাই বনোৱা হয়। সেইটো এবাৰ বনালে আমি খুব কমকৈ হ'লেও 2-3 বছৰ ৰাখিব পাৰোঁ, এবাৰ পেকিং হোৱাৰ পিছত। আমাৰ ক'ত পায় ইয়াতে? এইটো অসমত পায়, অসমত আমাৰ সীতাজখলাত পোৱা যায়, তাৰপিছত আমাৰ গাৰো হিলছৰ ওচৰত আছে, তেনেকুৱা পোৱা ঠাই আছে। আমি নিজেও বনাইছিলোঁ এটা সময়ত, তেনেকুৱা ধৰণৰ চাইলেজ পোৱা ঠাই আছে। চাইলেজটো অতি মানে ছাগলীৰ কাৰণে নহয়, গৰুৰ কাৰণে হয়, নিউট্ৰিশ্যন থকা মানে। দামবিলাক কেনেকুৱা চাইলেজৰ? চাইলেজৰ দামবিলাক ইয়াত আমি যদি লওঁ, ইয়াত ল'লে আমাৰ অলপমান কম হ'ব। আমি 12 টকা মানৰ ভিতৰত হৈ যায়। আমি হয়তো আমি যদি এতিয়া মানে সোণাপুৰ বা আমাৰ গাৰো হিলছৰ পৰা আমি পাঠশালালৈকে কেৰিং কৰোঁ, গাড়ীৰ ভাড়া সহকাৰে আমাৰ 12 টকা মানৰ ভিতৰত হৈ যায়। এতিয়া আকৌ যদি আমি বৰ্ধমানৰ পৰা আনো তেতিয়াতো বাঢ়িব অলপমান, কাৰণ আমি বৰ্ধমানৰ পৰাও আনিছিলোঁ। হেৰিত পোৱা যায়, কোকৰাঝাৰত পোৱা যায়, কোকৰাঝাৰতো পোৱা যায়। কোনোবাই সীতাজখলাত কণ্টেক্ট কৰিলে পোৱা যাব। আপুনি সুধিলেও আপুনি নিশ্চয় মই ক'ব পাৰিম। আৰু ছাগলীৰ মানে মেইন ধৰি লওক ব্যৱসায়টো যে ছাগলী, মই ব্যৱসায় ভিত্তিক যেতিয়া কৰি থাকিলে কিবা এটা আৰ্ণ হ'ব লাগিব। মেইন কি চাব লাগিব ছাগলীটো লৈ ব্যৱসায়? মেইনলিতো মাংসৰ কাৰণে, কাৰণ অসমত এতিয়াও মাংসৰ চাহিদা পূৰণ হোৱা নাই। আমাৰ যিমান ফাৰ্ম হৈছে মাংসৰ চাহিদা পূৰণ হোৱা নাই, আৰু সেইটো কাৰণতে আমাৰ বাহিৰৰ পৰা ছাগলী অসমলৈকে এতিয়াও আহি আছে। মেইনলি মাংসৰ কাৰণে। এনেকুৱা ছাগলী মাংসৰ কাৰণে বিক্ৰী হয় নাই? নিশ্চয় হয়। এইবিলাকত আচলতে আমাৰ ডিফেন্সৰ যিবিলাক আমাৰ কোম্পানী আছে, তেওঁলোকৰ কাৰণে বেছি ভাল হয়। মানে এনে মই মিট শুনিছোঁ যে এনেকৈ ওলমাই দিলে মানে মানুহে কিনি নাখায়, কাৰণ বহুত দীঘল নিচিনা থাকে। নৰ্মেল আমাৰ ছাগলী যিটো সৰু থাকে চাইছোঁ। চ' এইটো মানে আপুনি ক'ত চাপ্লাই কৰে আপোনালোকে? এইটো আমি এতিয়ালৈকে ব্ৰিডিঙৰ কাৰণে কৰি আছোঁ, আৰু মিটৰ কাৰণে আমি আমাৰ লোকেল ছাগলী যিখিনি সেইখিনিয়ে কৰিছোঁ। ছাগলীৰ দাম কেনেকুৱা পাইছে এতিয়া আপোনালোকৰ ফালে? কেনেকুৱা দাম? ছাগলীৰ দামটো আছে, ঠিকেই আছে। কটা মাংস চাগে 650, 650-700 তেনেকুৱা। 650-700। যদি এনেকুৱা হয় মানে আমাৰ গাখীৰ মানে মাকজনী ঢুকাই থাকিল বা মাকৰ গাখীৰ নাই, তেতিয়া আমি মানে কেনেকুৱা ধৰণৰ মানে কেনেকৈ আমি পালন কৰিম? তেতিয়া আমুলৰ মানে এটা জীৱন বুলি ব্ৰেণ্ড এটা আছে, তো সেই ব্ৰেণ্ডটো আমি ব্যৱহাৰ কৰিলোঁ। এইটো অকল আমি ছাগলীক মানে খোৱালোঁ, গাহৰিৰ পোৱালিকো খোৱালোঁ। গ্ৰথটো বৰ সুন্দৰ হয়, ভিটামিন মিনাৰেলছ এইবিলাক থাকে, গতিকে গ্ৰথটো বৰ সুন্দৰ হয়। গতিকে তেনেকুৱা অৱস্থাত আমি মানে সেইটোৱে ব্যৱহাৰ কৰোঁ। আৰু থেংক ইউ
ধন্যবাদ থাকিল আৰু আগুৱাই যাওক আৰু এদিন মই পাঠশালালৈ যাম আপোনাৰ নিশ্চয় ফাৰ্মখন দেখাবলৈ যাম নিশ্চয় ধন্যবাদ